যিখন বাজেটে সামগ্ৰিকভাৱে অসমৰ যিবিলাক সমস্যা যিবিলাক আমাৰ সামগ্ৰিকভাৱে এখন ভাল অসম তৈয়াৰ কৰে তেনেকুৱা এখন বাজেটত আমি সামগ্ৰিকভাৱে মহিলাসকলক আমি গুৰুত্ব দিম, যুৱকসকলক আমি গুৰুত্ব দিম, দৰিদ্ৰ লোকসকলকো গুৰুত্ব দিয়া হ'ব আৰু সামগ্ৰিকভাৱে অসমখনক এখন যাতে আমি ভাল ৰাজ্য হিচাপে আগবঢ়া ৰাজ্য হিচাপে তৈয়াৰ কৰোঁ তেনেকুৱা ধৰণৰ বিষয়বিলাক। বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰী মহোদয়ৰ বক্তব্য আপোনালোকে শুনিলে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। মুখ্যমন্ত্ৰী মহোদয়ৰ গুৰুত্বপূৰ্ণ বক্তব্য। চাকৰি নিয়মীয়াকৰণ, সপ্তম দৰমহা আয়োগৰ মতে বকেয়াসহ পে স্কেলৰ দৰমহা প্ৰদানৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰখা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ NHMৰ কৰ্মচাৰীসকলক কোনো ধৰণৰ প্ৰতাৰণা কৰা নাই বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতে কৈছে যে প্ৰতিবাদৰ কোনো কথা নাই, মাহিলী দৰমহা পাই আছে। এনেদৰে তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু নিযুক্তিৰ সময়ত যি কথা কৈছোঁ সেয়াই কৰি আছোঁ, চৰকাৰে কাকো প্ৰতাৰণা কৰা নাই বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। আপোনালোকে নিশ্চয় জানে যে চাকৰি নিয়মীয়াকৰণ, সপ্তম দৰমহা আয়োগৰ মতে বকেয়াসহ পে স্কেলৰ দৰমহা প্ৰদানৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ NHMৰ কৰ্মচাৰীসকলে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। চৰকাৰে বিবেচনা কৰি আছে, অচিৰেই ৰাজ্য চৰকাৰৰ এই বিষয়ত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি বিধানসভাত সদৰি কৰে ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে। ৰন্ধনকৰ্মী, আশা, অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কত কেইবালানিও আলোচনা হৈছে। এখন কেবিনেট ছাব কমিটিও গঠন কৰি দিয়া হৈছে। গতিকে বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ এক বিবৃতিৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অজন্তা নেওগে এই কথা তেওঁ কয় যে আৰু এক নিৰ্দিষ্ট পৰিমাণত মাননি যে লাভ কৰি আছে আশা, অংগনবাড়ী কৰ্মী, সহায়িকা এওঁলোকৰ বিষয়ে কৈছে আৰু তেওঁ এটা পৰিসংখ্যাও তাত দাঙি ধৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা কিমান টকা প্ৰদান কৰা হয়, অসম চৰকাৰৰ পৰা কিমান টকা প্ৰদান কৰা হয় সেইখিনি কথাও কোৱা হৈছে আৰু আশা কৰা হৈছে যে আগন্তুক যিখন বাজেট দাখিল হ'ব, আজি 10 মাৰ্চ তাৰিখত যিখন বাজেট দাখিল হ'ব তাতো নিশ্চয় এই প্ৰসংগটো আহিব আৰু আশা, অংগনবাড়ী কৰ্মী, ৰন্ধন কৰ্মী তেওঁলোকৰ কাৰণেও ভাল খবৰ আহিব বুলি অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু এই সম্পৰ্কত কেবিনেট উপসমিতিও গঠন কৰি দিছে আৰু বিভাগীয় মন্ত্ৰীৰ তেওঁৰ যি বক্তব্য বিধানসভাত দাঙি ধৰিছে সেই বক্তব্য আপোনালোকে নিশ্চয় গম পাইছে। গতিকে আজিৰ যিখন বাজেট দাখিল কৰিব সেই বাজেটত কৰ্মচাৰী, পেঞ্চনাৰ তেওঁলোক সকলোৱে আশা কৰিছে যে এখন সকলোৰে কল্যাণকামী এখন বাজেট হওক আৰু সকলোৰে মংগল হওক আৰু লগতে সাধাৰণ জনসাধাৰণৰ যাতে উপকৃত হ'ব পাৰে তেনে এখন বাজেট সকলোৱে আশা কৰিছে। আৰু যিহেতু এইবাৰ কেন্দ্ৰীয় বাজেটত কৰ্মচাৰীসকলক 12 লাখ টকা পৰ্যন্ত তেওঁলোকৰ টেক্স ফ্ৰী কৰা হৈছে, গতিকে অসম চৰকাৰৰ বাজেটতো এইখিনি ঘোষণা হ'ব বুলি আশা কৰিব পাৰি। লগতে 1 এপ্ৰিল 2025ৰ পৰা যি ইউনাইটেড পেঞ্চন স্কিম কেন্দ্ৰীয় চৰকাৰৰ প্ৰৱৰ্তন হ'ব, অসম চৰকাৰেও এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে তাৰ কাৰণে দিশখিনি চোৱা চিতা কৰাৰ কাৰণে এখন 9জনীয়া কমিটি গঠন কৰি দিয়া হৈছে। আপোনালোকে নিশ্চয় দেখিছে আৰু তাৰ টাৰ্মছ অফ ৰেফাৰেন্সো উল্লেখ কৰা হৈছে। এই কমিটিখন 9জনীয়া এখন কমিটি গঠন কৰি দিছে। আপোনালোকে স্ক্ৰীনত অৰ্ডাৰ কপিটো তাৰ দেখিছে। ইউনিফাইড পেঞ্চন স্কিমৰ ক্ষেত্ৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে তাৰ টাৰ্মছ অফ ৰেফাৰেন্সখিনি ভালদৰে চোৱা চিতা কৰিবৰ কাৰণে, যিহেতু মাজত মাত্ৰ এপ্ৰিল মাহটোহে আছে, মে' মাহৰ যিহেতু মাৰ্চ মাহটোহে আছে, এপ্ৰিলৰ পৰা যিহেতু কাৰ্যকৰী হ'ব, গতিকে এখন কমিটি গঠন কৰি দিছে আৰু তাৰ টাৰ্মছ অফ ৰেফাৰেন্সত 6টা বিষয় উল্লেখ কৰি দিছে যাতে এই কমিটিখনে কি কৰিব, ইয়াৰ UPSৰ সকলোখিনি দিশ চাব, ইফেক্টিভলি যাতে ইমপ্লিমেণ্ট হয় আৰু কাৰ ক্ষেত্ৰত হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে এখন SOP প্ৰিপেয়াৰ কৰিব, ড্ৰাফ্টত যিখন ড্ৰাফ্ট SOP প্ৰকাশ কৰি তেওঁলোকে চৰকাৰৰ ওচৰত দাখিল কৰিব আৰু তাৰ পিছত বিভিন্ন কৰ্মচাৰী সংগঠনৰ লগতো নিশ্চয় আলোচনাত বহিব আৰু তাৰপিছত চৰকাৰৰ যিটো 8.5% কণ্ট্ৰিবিউশ্যন থাকিব UPS মতে, সেইখিনি দিশো ইয়াত চাব তেওঁলোকে, সকলোখিনি দিশ চোৱা চিতা কৰি চৰকাৰৰ নিশ্চয় প্ৰতিবেদন দাখিল কৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ যে নিয়মীয়াকৰণ হ'ব 105 পৌৰ নিগম নিকায়সহ 1000 যি 44জন কৰ্মচাৰী আছে
পৌৰ নিগম নিকায়ৰ তেওঁলোকৰ ক্ষেত্ৰত আৰু বিভাগীয় মন্ত্ৰী সন্মানীয় জয়ন্তমল্ল বৰুৱাদেৱে তেখেতে এই সম্পৰ্কত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে এওঁলোকৰ কাৰণে অত্যন্ত এটা ভাল খবৰ। আৰু লগতে প্ৰাথমিক শিক্ষকৰ ক্ষেত্ৰত যি প্ৰধান শিক্ষকৰ পোষ্ট সৃষ্টি দাবী চলিছিল আৰু সেই ক্ষেত্ৰত প্ৰাথমিক শিক্ষকৰ যি প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ কাৰণে বিত্ত বিভাগৰ অনুমোদন বিচৰা হৈছে। আৰু প্ৰাদেশিকৰণৰ ক্ষেত্ৰতো বিধানসভাত বিভাগীয় মন্ত্ৰী মহোদয়ে তেওঁৰ বক্তব্য দাঙি ধৰিছে। গতিকে আজিৰ যিখন বাজেটত এই সকলোখিনি কথা যাতে কৰ্মচাৰী পেঞ্চনৰ সকলোখিনি কথা যাতে উত্থাপন হয়, তাত উল্লেখ হয়, সেইখিনি অধীৰ আগ্ৰহেৰে বাট চাইছে। আৰু বিধানসভাত ইয়াৰ বিভাগীয় মন্ত্ৰীৰ পৰা ইংগিত পোৱা গৈছে। গতিকে অপ্ৰাদেশিকৃত বিদ্যালয়, মহাবিদ্যালয়, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পোষ্ট সৃষ্টি এই সকলোখিনি আৰু লগতে ঠিকাভিত্তিক শিক্ষকৰ তেওঁলোকেও প্ৰতিবাদ চলাই আছে, বিক্ষোভ অব্যাহত ৰাখিছে। কৃত্ৰিম প্ৰজনন কৰ্মীসকলেও তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণকে ধৰি বিভিন্ন দাবী আছে। লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ১.৫ বছৰৰ পাছতে ২,৯৯৩টা প্ৰধান শিক্ষক পদৰ বাবে অনুমোদন বিচাৰিছে বিত্ত বিভাগৰ। অৰ্থাৎ প্ৰাথমিক শিক্ষাৰ ৫,৫০০ পদৰ নিযুক্তিৰ বাবে আবেদন পৰীক্ষণ চলি আছে। মাধ্যমিক পৰ্যায়ৰ ৯,৭৭০টা পদৰ কাৰণে তাত কাম অনুষ্ঠিত হৈছে। ধন্যবাদ।